এৰি দে তই কিয় ছোৱালীবিলাকৰ পিছত লাগি আছ ঠিক আছে ফটোখন ইহঁতক দি দিবি হ'ব সেইকাৰণে মাদলখিনি ঢোলখিনি আমি নৰ্মেল নিয়মত বজাব লাগিব একদম আৰু ওপৰতো যিখিনি আমি মাদল বজাই আছোঁ আমি এইটো ভাবিব নালাগে যে আমাক দেখা পোৱা নাই ড্ৰোনে চবকে টিভিত লৈ ল'ব যিটো আমাৰ ড্ৰোন থাকিব ওপৰতে কেমেৰা বা ওপৰত ডাঙৰ ডাঙৰ যি কেমেৰা থাকিব ওপৰত নচা ছোৱালীসকলো ফ্ৰণ্টত কেমেৰা দেখা পাব সেইকাৰণে সকলোৱে ভাবিব নালাগে যে আমি পিছত আছোঁ গতিকে আমাৰ কোনেও দেখা নাপাব এইটো নহয় প্ৰত্যেকজনী ছোৱালীকে বাহিৰৰ পৰা কেমেৰাত দেখা যাব সেইকাৰণে আমি সকলোৱে যাতে কোনেও বোলে কম নাচোঁ বেয়া নাচোঁ নহয় সকলোৱে পূৰা এৰি দিব লাগিব ঠিক আছে আমি কাপোৰ দুযোৰ আনিছোঁ এযোৰ আনিছোঁ আচ্ছা মই প্ৰথম হাত দাঙিব দিওঁ দুযোৰ কিমানে আনিছে হাত দাঙক বঢ়িয়া চবে দুযোৰ আনিছে নহয় জানো আৰু লৈ আহি ইয়াতে আমি ধুনীয়াকৈ সকলো এটা প্ৰেক্টিচ কৰিম আমাৰ ইয়াত যিসকল বিশেষজ্ঞ গোটেই আমাৰ নাচটো ধুনীয়াকৈ প্ৰিপেয়াৰ কৰি দিলে দুলাল মান্তি ডাঙৰীয়া ৰাম চাচনি ডাঙৰীয়া ভদ্ৰ ৰাজুৱা ডাঙৰীয়া সজত নায়ক ডাঙৰীয়া ভগীৰথ কৰণ ডাঙৰীয়া তাৰপিছত আমাৰ দীপেন চাৰাক ডাঙৰীয়া মকৰ সিং ভূমিজ ডাঙৰীয়া মৃত্যুঞ্জয় কৰ্মকাৰ ডাঙৰীয়া মানিকলাল মাহাতো ডাঙৰীয়া অশ্বিনী দাসা ডাঙৰীয়া ভোলাৰাম ৰাউতীয়া ডাঙৰীয়া